নমস্কাৰ, আপোনালোক সকলোৰে বাবে এটা খুবেই ভাল খবৰ লৈ আহিছোঁ। জুলাই মাহত বৃহৎ নিযুক্তি। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম বহুকেইটা বিভাগৰ পৰা অহা পদ সম্পৰ্কে। আপোনালোকক মই কেইটা বিভাগৰ পৰা অহা পদ সম্পৰ্কে আলোচনা কৰিম ইয়াত কৈ নিদিওঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব, তেতিয়া গম পাব আৰু গোটেইখিনি ডিটেইলছ। আৰু আজিৰ ভিডিঅ'টোৰ মাজতে এনেকুৱা এটা নটিফিকেশ্যনৰ বিষয়ে আলোচনা কৰিম যিটোত সকলোৱে আবেদন কৰিবলৈ এলিজিবল হ'ব আৰু কোনো ধৰণৰ লিখিত পৰীক্ষা তাত নাথাকে। তেতিয়াহে আপোনালোকে গম পাব যেতিয়া আপোনালোকে আমাৰ ভিডিঅ'টো কমপ্লিটলি চাব পাৰিব। আৰু ইয়াৰ আবেদনৰ অন্তিম তাৰিখ কোনোবাটোৰ 31 জুলাইত হ'ব আৰু প্ৰত্যেকৰ কাৰণে ছেপাৰেট হয়। আৰু গোটেইকেইটা এডভাৰটাইজমেণ্ট ডিটেইলছ আপোনালোকৰ আমাৰ হোৱাটছআপ চেনেলত পাব। আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো গৈ ফ'ল' কৰি ৰাখিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। আপোনালোকে গোটেইখিনি ডিটেইলছ তাতো পাই যাব আৰু আমাৰ ভিডিঅ'টো কমপ্লিটলি চালে গোটেইখিনি তথ্য সম্পূৰ্ণৰূপে গম পাব। আৰু যিসকলে কিবা নুবুজাকে থাকে বা বুজিবলৈ বিচাৰে কোনোবা এটা জবৰ ওপৰত বা পাৰ্টিকুলাৰ, সেইটো কথা আপোনালোকে মেনশ্যন কৰি পেলাই কমেণ্ট কৰিব, নহ'লে মই অলপ বুজাত অসুবিধা হয় কোনটো নটিফিকেশ্যনৰ ওপৰতনো ক'লে। বোলে অইলৰটোৰ ওপৰত বোলে কওকচোন বোলে তেনেকৈ স্পেচিফিক নামটো মেনশ্যন কৰি দিব যিটো ডিপাৰ্টমেণ্টৰ পৰা পোষ্টটো আহিছে, তেতিয়া মই আপোনালোকক ক'বৰ কাৰণে সহজ হয় কমেণ্টত। তো ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুকেইটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই পোষ্টসমূহ ওলাইছে। ঠিক তেনেদৰে আজি আমিও এই ভিডিঅ'টোত যথেষ্টখিনি পোষ্টৰ ওপৰত কভাৰ আপ কৰিম। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চালে গোটেইখিনি কথা গম পাব। কিমান নটিফিকেশ্যন, কেইটা বিভাগৰ পৰা পদ আহিছে, কিমান পোষ্ট আছে, গোটেইখিনি কথা তেতিয়াহে টোটেলি গম পাব। তো প্ৰথম যিটো আমাৰ আহিছে এইটো হৈছে আমাৰ ফাৰ্ষ্ট যিটো নটিফিকেশ্যন হয়, ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন IBPS ফালৰ পৰা। এইটোৰ আবেদনৰ অন্তিম তাৰিখ হৈছে 21 জুলাই 2025। ইয়াত 1007টা পোষ্ট আছে। স্পেচিয়েলিষ্ট অফিচাৰৰ কাৰণে আবেদন অনলাইন মাধ্যমত হ'ব আৰু ছেক্টৰটো হ'ব আপোনালোকৰ বেংকিং ছেক্টৰ। জব লোকেশ্যন অল ইণ্ডিয়া হ'ব। আৰু স্পেচিয়েলিষ্ট অফিচাৰৰ কাৰণে 745টা পোষ্টৰ, IT অফিচাৰৰ কাৰণে স্কেল 1ৰ কাৰণে 301টা পোষ্ট আছে। এগ্ৰিকালচাৰ ফিল্ড অফিচাৰৰ কাৰণে 190টা পোষ্ট থাকিব। আৰু আপোনালোকৰ স্কেল 1ৰ কাৰণে আপোনালোকৰ 89টা, ল অফিচাৰৰ কাৰণে 105টা, HR পাৰ্চনেল অফিচাৰৰ কাৰণে 60টা পোষ্ট থাকিব। এই গোটেইকেইটা পোষ্টতে আপোনালোকৰ বয়সৰ সময়সীমা 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে আবেদন কৰিবলৈ আপোনালোক এলিজিবল হ'ব। লগতে ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন লাভ কৰিব। IT অফিচাৰৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব কম্পিউটাৰ ছায়েন্সত। এগ্ৰিকালচাৰৰ কাৰণেও ছেম, বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। আৰু যিটো আপোনালোকৰ মাষ্টাৰ অফ হিন্দী কৰা, ইংলিছ কৰা হ'লেও আপোনালোকে এইটো পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। অধিকাৰী যিটো আছে ল অফিচাৰৰ কাৰণে আপোনালোকৰ 3 বছৰৰ পৰা 5 বছৰৰ যিসকলে কোৰ্চ কৰিছে, অৰ্থাৎ 3 বছৰীয়া বা 5 বছৰীয়া LLB কৰিছে, বাৰ কাউন্সিলত ৰেজিষ্টাৰ আছে, তেওঁলোকে আবেদন কৰিব পাৰিব। HR পাৰ্চনেলৰ কাৰণে মাষ্টাৰ ডিগ্ৰী, PG ডিপ্ল'মা আৰু মাৰ্কেটিং অফিচাৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী, PG ডিপ্ল'মা কৰাসকলে আবেদন কৰিব পাৰিব। এপ্লাই ফিজটো হৈছে জেনেৰেল, OBC আৰু EWSৰ কাৰণে 850 টকা, ST SC আৰু PWDৰ কাৰণে 175 ৰুপিজ হ'ব। অনলাইন মাধ্যমত আবেদন চলি আছে। আৰু ইয়াত কেইবাটাও ছিষ্টেমত প্ৰচিডিউৰত আপোনালোকৰ পৰীক্ষা হ'ব। তো আপোনালোকে এবাৰ আমাৰ ৱেবছাইটটো ভিজিট কৰিব আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ ল'ব। এতিয়া আগবাঢ়িছোঁ আমাৰ যিটো আজিৰ দ্বিতীয়টো নটিফিকেশ্যন তাৰ ফাললৈ। আজি দ্বিতীয়টো নটিফিকেশ্যনো ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন চমুকৈ IBPSৰ ফালৰ পৰাই আহিছে, য'ত আপোনালোকৰ 21 জুলাই লাষ্ট ডেট হয়। আৰু ইয়াত পোষ্টৰ সংখ্যা যথেষ্টখিনি আছে, 6715টা পোষ্ট আছে, যিটো PO আৰু MT হয়, অৰ্থাৎ PO আৰু MTৰ পোষ্ট হয়। অনলাইন মাধ্যমত হ'ব, বেংকিং জব হয়, এইটো অল ইণ্ডিয়া হ'ব আপোনালোকৰ। ইয়াত আপোনালোকৰ PO হৈছে প্ৰবেশ্যনাৰী অফিচাৰ হয় আৰু মেনেজমেণ্ট ট্ৰেইনাৰ MT2। আৰু বেংকসমূহৰ নামো দিয়া আছে, আপোনালোকে কোন কোন বেংকত পোষ্ট ওলাইছে সেইখিনিও চাই ল'ব পাৰে। মই জাষ্ট বেছিক কথাখিনি কভাৰ কৰিম, আপোনালোকে এবাৰ চাই ল'ব। ST কেণ্ডিডেটৰ কাৰণে, ST SCৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBCৰ কাৰণে 3 বছৰ থাকিব। আৰু ডিগ্ৰী কৰাসকলে আবেদন কৰিব পাৰিব, অৰ্থাৎ এনি ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'লে হ'ল আপোনালোকে আবেদন কৰিবৰ কাৰণে। আৰু আবেদন ফিজটো ছেমেই হয়, 850 টকা। OBC জেনেৰেল আৰু EWSৰ কাৰণে 175, আপোনালোকৰ ST SC আৰু PWD কেণ্ডিডেটৰ কাৰণে অনলাইন মাধ্যমতে আপোনালোকে আবেদন হ'ব। আপোনালোকৰ এক্সাম হ'ব মেইনছ আৰু প্ৰিলিমছ, দুটা ষ্টেজত আপোনালোকৰ এক্সাম হ'ব। তাৰ ওপৰত বেছ কৰি তেওঁলোকে ফাইনেল মেৰিট লিষ্ট উলিয়াব। এতিয়া বহু আমাৰ 3 নম্বৰ যিটো নটিফিকেশ্যন সেইটোলৈ যাওঁ। আৰু এই দুইটা নটিফিকেশ্যনৰে আপোনালোকৰ IBPSৰ ফালৰ পৰাই আহিছে বেংকিং ছেক্টৰত। আৰু দুইটাৰে অন্তিম তাৰিখটো হৈছে 21 জুলাই। আৰু এতিয়া আহোঁ আমাৰ 3 নম্বৰ আজিৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ। আজিৰ যিটো আমাৰ 3 নম্বৰ নটিফিকেশ্যন আছে ন, সেই 3 নম্বৰ নটিফিকেশ্যনটো আহিছে, 4টা পোষ্ট আছে। ক্লাছ 8 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। এইটো আহিছে আপোনালোকৰ হোজাই জুডিচিয়াৰীৰ ফালৰ পৰা, অৰ্থাৎ ডিষ্ট্ৰিক্ট অফ ছেছন জাজ হোজাইৰ ফালৰ পৰা এই নটিফিকেশ্যনটো আহিছে। এনেকুৱা ধৰণৰ যিখিনি পোষ্ট আছে এইবোৰ মই ভিডিঅ'ৰ মাজে মাজে ভৰাই থোৱা আছে, আপোনালোকে
চাব তেতিয়াহে গোটেইখিনি কমপ্লিটলি গম পাব যে এইটো গ্ৰেজুৱেট লেভেলৰ এইটো আইটি লেভেলৰ বুলি কৈ এইখিনিতে সামৰি পেলাই গুচি গ'লে আপোনালোকৰ বেনিফিট নহ'ব আৰু এপ্লিকেশ্যন ফিজ এটকাও দিব নালাগে আবেদন আপোনালোকৰ 3 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু 31 জুলাইলৈকে পোষ্টটোৰ বাবে আবেদন কৰি থাকিব পাৰিব আৰু এইটো অফলাইন মাধ্যমত হ'ব দেই আপোনালোকৰ আবেদনটো আৰু ইয়াত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে দুটা পোষ্ট ওবিসি কাৰণে এটা আৰু এসটি হিলৰ কাৰণে এটা পোষ্ট থাকিব এজ লিমিটটো 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত কেণ্ডিডেট সকলে আপোনালোকে আবেদন কৰিব পাৰিব এসটি এসসি সকলে 5 বছৰ ওবিসি সকলে 3 বছৰ পিডব্লিউডি সকলে 10 বছৰ এক্স সাৰ্ভিসমেন সকলে 2 বছৰ এজ ৰিলেক্সেশন পাব ইয়াত সেই সকলে আবেদন কৰিব পাৰিব যি সকলে ক্লাছ 8 পাছ কৰিছে 9 10 11 লৈকে পঢ়িছে আৰু 12 পঢ়িছে 12ত বা 12 কে এবভ যি সকলে পাছ কৰিছে তেওঁলোকে আবেদন কৰিবলৈ এলিজিবল নহয় পে স্কেলটো হ'ব 12000 টকাৰ পৰা 37500 টকা গ্ৰেড পে থাকিব 3900 টকা পাৰ মান্থ আৰু নেশনালিটি টু ইণ্ডিয়াৰ সিটিজেন হ'ব লাগিব এমপ্লয়মেন্ট এক্সেছৰ ৰেজিষ্ট্ৰেচন টকাটো কম্পালসৰি হয় লগতে আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি আপোনালোকে সাবমিট কৰিব লাগিব আসাম গেজেটেড পাৰ্ট 9 যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে আমাৰ WhatsApp চেনেলত পাই যাব তাত আপোনালোকৰ লগত ৰিসেন্ট পাসপোৰ্ট সাইজৰ ফটোকপি লগতে সেলফ এটেচ কৰিব লাগিব এজ প্ৰুফ এডুকেশন কোৱালিফিকেশন কাষ্ট সাৰ্টিফিকেট আদাৰ ৰেলেভেন্ট যিখিনি ডকুমেন্ট আছে গুটেখিনি আৰু সেলফ ডিক্লাৰেশন দিব লাগিব ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন নম্বৰ লাগিব মোবাইল নম্বৰ আৰু ইমেইল আইডি লাগিব লগতে আপোনালোকৰ 31 জুলাই 2026ত আপোনালোকে 26ৰ আগত আপোনালোকে গৈ ড্ৰপ বক্সত হুজাই অফিসত যিটো ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ হুজাই অফিসত আছে তাত সাবমিট কৰিব পাৰিব নহলে বাই পোষ্টটো আপোনালোকে সেন্ড কৰিব পাৰিব এটো হৈ গল আমাৰ 3 নম্বৰটো নটিফিকেশন এতিয়া গো আমাৰ 4 নম্বৰ যিটো নটিফিকেশন তাৰ ফাললৈ 4 নম্বৰ যিটো নটিফিকেশন আহিছে এটো ইন্ডিয়ান এয়াৰ ফোৰ্সৰ ফালৰ পৰা আহিছে যত 2500 পোষ্ট আছে এটো এপ্ৰক্স হয় এটো মানে কমপ্লিট বুলি ক'ব নোৱাৰি বা এটো কনফাৰ্ম পোষ্ট নহয় আৰু এটোৰ আবেদনৰ অন্তিম তাৰিখ হৈছে 26 জুলাই 2026 ইন্ডিয়ান এয়াৰ ফোৰ্স অগ্নিবীৰ ভেকেন্সি স্কিমৰ আন্ডাৰত এটো অগ্নিপথ স্কিমৰ আন্ডাৰত আপোনালোকৰ আহিছে আৰু ইয়াত আপোনালোকৰ যদি চাবলৈ যায় পে স্কেলটো হ'ব 30000 টকা পাৰ মান্থ হ'ব বয়সৰ সময়সীমা 17 বছৰৰ পৰা 22 বছৰৰ ভিতৰত কেণ্ডিডেট সকলে আবেদন কৰিব পাৰিব আৰু এডুকেশন কোৱালিফিকেশনটো যদি চাই যি সকলে 12 ষ্টেণ্ডাৰ্ড পাছ কৰিছে সায়েন্স ষ্ট্ৰীমৰ পৰা ম্যাথমেটিক্স ফিজিক্স ইংলিশ লৈ তেনেহলে পাৰিব আৰু যি সকলে 3 বছৰীয়া ডিপ্লোমা কৰিছে অৰ্থাৎ পলিটেকনিক পাছ কৰিছে মেকানিক্যাল ইলেক্ট্ৰিক্যাল ইলেক্ট্ৰনিক্স অটোমোবাইল কম্পিউটাৰ সায়েন্স ইনস্ট্ৰুমেন্টেশন টেকনলজি ইনফৰমেশন টেকনলজি তেওঁলোকে আবেদন কৰিব পাৰে এই পোষ্টগিটাত আৰু আদাৰ দেন সায়েন্স ষ্টুডেন্ট যদি চাবলৈ যায় তেতিয়া হলে আপোনালোকে সায়েন্স সাবজেক্ট যদি থাকে তেতিয়া হলে আপোনালোকে সেন্ট্ৰেল বা ষ্টেট গভৰ্ণমেন্টৰ পৰা পাস আউট হ'ব লাগিব 12 ষ্টেণ্ডাৰ্ড তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব আৰু মিনিমাম 50% মাৰ্ক লাগিব আবেদন কৰিব মানে 50% পাব লাগিব জেনাৰেল ক্যান্ডিডেট সকলৰ আৰু ওবিসি আৰু ইডব্লিউএস আৰু এসটি এসসি সকলৰ বাবে ইয়াৰ এপ্লিকেশন ফিজটো সেম হয় 550 টকা পেমেন্ট মোডটো অনলাইন হ'ব আৰু হাইট আপোনালোকৰ এখিনি এবাৰ আপোনালোকে নিজে আহি চাই ল'ব অনলাইন মাধ্যমত হ'ব আৰু অনলাইন টেষ্ট পাতিব আৰু এতিয়া গো আমাৰ আজি যেটো 5 নম্বৰ নটিফিকেশন তাৰ ফাল আজিৰ যেটো 5 নম্বৰ নটিফিকেশন আহিছে এটো হৈছে ইণ্ডিয়ান অইল কোঅপাৰেচন লিমিটেড চমুকৈ আইওসিএল ৰ ফালৰ পৰা 28 জুলাই 2026 অন্তিম তাৰিখ হয় আৰু টোটাল ভেকেন্সি আছে 246 টা এগিটা এপেন্ডিক্সৰ পোষ্ট হয় অনলাইন মাধ্যমত কৰিব লাগিব এপ্লিকেশন ফিজ 1 টকা পেমেন্ট কৰিব নালাগে 246 টা টোটাল ভেকেন্সি আছে গুৱাহাটী ৰিফাইনাৰীত আছে 102 টা আৰু বঙাইগাঁও ৰিফাইনাৰীত আছে 144 টা পোষ্ট আৰু যেটো আপোনালোকৰ স্টাইপেন্ড হ'ব কেটো আপোনালোকৰ এপেন্ডিক্স এক্টৰ মতে আপোনালোকক প্ৰভাইড কৰিব আৰু এজ লিমিটটো আপোনালোকৰ হৈ গল 18 বছৰৰ পৰা 24 বছৰ আৰু এজ ৰিলেক্সেশন এসটি এসসি সকলৰ বাবে 5 বছৰ ওবিসি সকলৰ বাবে 3 বছৰ পিডব্লিউডি কাৰণে 10 বছৰ পিডব্লিউডি ওবিসি 13 বছৰ পিডব্লিউডি এসটি এসসি 15 বছৰ ট্ৰেড এপেন্ডিক্স অৰ্থাৎ যি সকলে আপোনালোকে বিএসসি ম্যাথ ফিজিক্স কেমিষ্ট্ৰি লৈ বিএসসি কৰিছে তেওঁলোকে আবেদন কৰিব পাৰে যি সকলে আইটিআই বা ফিটাৰ ট্ৰেড লৈ 2 বছৰীয়া আইটিআই পাস কৰিছে তেওঁলোকে পাৰে অৰ্থাৎ যি সকলে বয়লাৰৰ কাৰণে 3 বছৰীয়া ম্যাথ ফিজিক্স কেমিষ্ট্ৰি ইন্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি লৈ পেলাই পাস আউট হৈছে ডিপ্লোমা হেতু কৰিব তেওঁলোকে পাৰে কেমিক্যালৰ কাৰণে পলিটেকনিকত যদি পলিটেকনিক বা কেমিক্যাল ইঞ্জিনিয়াৰিং হওক কেমিক্যাল টেকনলজি হওক ৰিফাইনাৰী এণ্ড পেট্ৰকেমিক্যাল ইঞ্জিনিয়াৰিং গৈছে তেতিয়া হলে আবেদন কৰিব পাৰিব মেকানিক্যালত 3 বছৰীয়া পলিটেকনিক কৰা সকলে পাৰিব ইলেক্ট্ৰনিকতো 3 বছৰীয়া ইলেক্ট্ৰনিক্স কৰা সকলে পাৰিব আৰু ট্ৰেড এপেন্ডিক্স যি সকলে 3 বছৰীয়া বিএ বিএসসি বিকম অৰ্থাৎ নৰ্মেল গ্ৰেজুৱেট হয় তেওঁলোকও আবেদন কৰিব পাৰে আৰু ট্ৰেড এপেন্ডিক্স একাউন্টেন্টৰ কাৰণে আপোনালোকৰ 3 বছৰীয়া বিকম কৰা সকলে আবেদন কৰিব পাৰিব আৰু ট্ৰেড এপেন্ডিক্স ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে ক্লাছ 12 পাস কৰা সকলে আবেদন কৰিব পাৰিব আৰু ট্ৰেড এপেন্ডিক্স এণ্ড ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে 12 পাস লাগে লগতে স্কিল সাৰ্টিফিকেট হোল্ডাৰ সকলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকে ফাৰ্স্ট কিন্তু এপেন্ডিক্স ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব যেটো গ্ৰেজুৱেট লেভেলৰ কাৰণে অৰ্থাৎ বিএ বিকম কৰা সকলৰ বাবে সেপাৰেট হয় আৰু
যিসকলে ডিপ্ল'মা বা ITI কৰিছে তেওঁলোকৰ কাৰণে ছেপাৰেট হয় গভৰ্ণমেণ্ট ৱেবছাইট আছে, যিটোৰ লিংক মই দিয়া আছে, আপোনালোকে এবাৰ ভিজিট কৰি চাই ল'ব। তাত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আবেদন কৰিব পাৰিব। আৰু এই পোষ্টকেইটাত কি হয়, মেইন কথাটো আপোনালোকৰ এপ্লিকেশ্যন ফিজ নাই, আৰু যিখন চাৰ্টিফিকেট পাব সেইখনে পিছত ভৱিষ্যতে কামত অহাৰ চান্স আছে। আৰু ষ্টাইফেণ্ডটো যথেষ্টখিনি ভালেই দিয়ে, একেবাৰে আপোনাৰ প্ৰাইভেট ছেক্টৰত 5-6 হাজাৰ টকাত খটুৱাই নাথাকে, মিনিমাম আপোনাৰ 15,000 টকা 12,000 টকা পে'মেণ্ট কৰে। আৰু এতিয়া আগবাঢ়ো আমাৰ যিটো আজিৰ 6 নম্বৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ। আজি আমাৰ যিটো 6 নম্বৰ নটিফিকেশ্যন, এইটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে। এছিষ্টেণ্ট মেনেজাৰ ল এণ্ড ডেপুটি মেনেজাৰ ল 49টা পোষ্ট আছে। ইয়াত আপোনালোকৰ 25 বছৰৰ পৰা 32-35 বছৰলৈকে আবেদন কৰিব পাৰিব। আবেদন কৰিবৰ কাৰণে কোৱালিফিকেশ্যন হৈছে ল গ্ৰেজুৱেট লাগিব, লগতে বাৰ কাউন্সিলৰ ৰেজিষ্ট্ৰেশ্যন লাগিব। 24 জুনৰ পৰা আবেদন আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট 14 জুলাইলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ঠিক চেম প্ৰচিডিউৰতে এজ ৰিলেক্সেশ্যনৰ সুবিধাও লাভ কৰিব এইকেইটা পোষ্টতো। এতিয়া আগবঢ়ো আমাৰ যিটো আজিৰ নেক্সট নটিফিকেশ্যন আছে সেইটোলৈ। আৰু ইয়াত বিশেষ আৰু ক'বলগীয়া নাই মেইনলি, কাৰণ ইয়াত গ্ৰেজুৱেট কৰাসকলে আবেদন কৰিব পাৰিব। আৰু ডেপুটি মেনেজাৰ এটাই আছে এক্সপিৰিয়েঞ্চৰ কথা। যদিহে আপোনালোকে ডেপুটি মেনেজাৰ হয় তেনেহ'লে আপোনালোকৰ 2 বছৰীয়া এক্সপিৰিয়েঞ্চ হ'লে 2 বছৰীয়া এক্সপিৰিয়েঞ্চ হ'লেই হ'ল। আৰু যদিহে আপুনি মেনেজাৰ হয় তেতিয়াহ'লে আপোনালোকে এছিষ্টেণ্ট মেনেজাৰ হ'লে আপোনালোকৰ 2 বছৰীয়া, আৰু ডেপুটি মেনেজাৰ হ'লে আপোনালোকৰ 4 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। সেইটোৱে ডিফাৰেঞ্চ আছে, 4-5 বছৰ। আৰু বেলেগ প্ৰাইচ ছেমেই হয়, আৰু এক্সামো ছেমেই হ'ব। আৰু এইখিনিয়ে আছে, এডভকেটৰ এক্সপিৰিয়েঞ্চৰ কথা কৈছোঁ মই। আৰু এতিয়া আগবঢ়ো আমাৰ 7 নম্বৰ আজিৰ যিটো নটিফিকেশ্যন সেইটোলৈ। আজিৰ যিটো আমাৰ অন্তিমটো নটিফিকেশ্যন, এইটো আমাৰ অন্তিমটো হয়। মই গোটেইখিনি শ্বৰ্টলি কভাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ। আৰু আপোনালোকৰ কিবা সুধিব লগা আছে কোনোবা বিশেষ এটা নটিফিকেশ্যনৰ ওপৰত, তেনেহ'লে নিশ্চয় আপোনালোকে কমেণ্ট কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ চেনেলৰ লিংকো পাব, তাতো আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু যদিহে আপোনালোকে কোনোবা ধৰণৰ যিকোনো ধৰণৰ প্ৰমোচনেল ভিডিঅ' বনাব বা বিচাৰিছে, আমাৰ জৰিয়তে পাব্লিছ কৰিব বিচাৰিছে আমাৰ চেনেলত, তেনেহ'লে আপোনালোকে কণ্টেক্ট নম্বৰ আমাৰ ডেছক্ৰিপশ্যন বক্সত পাই যাব। কোনো ধৰণৰ ফোন নকৰিব, অনলি হোৱাটছআপ। ফোন কৰিলে ৰিচিভ কৰা নাযায়, সেইটো কৈ দিয়া গৈছে। হোৱাটছআপত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু ইয়াত আপোনালোকৰ অনলি ফৰ পেইড হ'ব, আৰু কোনো ফ্ৰী নাথাকে। আৰু পেইড কৰিলেহে আপোনালোকে পেইড হ'ব, পেইড ল'ম, পইচা ল'ম। তো আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু ইয়াত আপোনালোকৰ যিটো অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ ফালৰ পৰা আহিছে, এইটো 3/7/2026 আপোনালোকৰ আবেদন আৰম্ভ হৈ গৈছে। 3 তাৰিখৰ পৰা 1484টা পোষ্ট আছে। এইকেইটা আপোনালোকৰ অকণমান হাই লেভেলৰ পোষ্ট হয়, কিন্তু কেইটামান পোষ্ট আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ, এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ, অফিচ এছিষ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড এৰ কাৰণে আছে। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, লোৱাৰ ডিভিজন ক্লাৰ্ক, আপাৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে এইটো ইঞ্জিনিয়াৰিং লাগিব। জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ কাৰণে আপোনালোকৰ লাগিব। মিনিমাম আপোনালোকৰ ইয়াত যিখিনি পোষ্ট আছে গ্ৰেজুৱেট লেভেলৰ পোষ্ট হয়। একাউণ্টেণ্টৰ কাৰণে আছে, ষ্ট'ৰ কিপাৰৰ কাৰণে পোষ্ট আছে। এই গোটেইখিনি পোষ্ট আপোনালোকৰ গ্ৰেজুৱেট হয় লেভেলৰ হয়, যিমানখিনি পোষ্ট ওলাইছে। বৰ্তমান ইয়াৰ আবেদন চলি আছে। আপোনালোকে যিসকলে আবেদন কৰা নাই তেওঁলোকে গৈ আবেদন কৰি ল'ব পাৰে। আৰু যিসকলে কিন্তু এপ্লিকেশ্যন ফিজটো যথেষ্ট হাই হয়। জেনেৰেলৰ কাৰণে 3,000 টকা হয়, আৰু ST SC কাৰণে 2,400 টকা হ'ব। PWD কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাথাকে। আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে কভাৰ কৰিলোঁ। আৰু যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে পাই থাকে। আৰু আপোনালোকে আমাৰ চেনেলটো আগুৱাই নিয়াটো সহায় কৰক, বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তেওঁলোকে পাই উপকৃত হ'ব পাৰে। ব'লক আজিলৈ ইমানেই, এইখিনিতে বিদায় মাগিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।